চাওক কংগ্ৰেছ দল এটা সাগৰৰ পৰা পানী ল'লে সাগৰ কমি যায় নেকি? সাগৰৰ পানী কমি যায় নেকি? একে কংগ্ৰেছ দল কোনোবা এজন দুজন ব্যক্তি গ'লে আমাৰ দলটো কমি নাযায়, দলটো দুৰ্বল নহয়। আমি কংগ্ৰেছ দল এটা সাগৰ কি কেতিয়াৰ পৰা বিজেপি হাত চলাই আছে। 2014 চনৰ পৰাই বিজেপি চেষ্টা কৰি আছে আমাক দুৰ্বল কৰিবলৈ। 2014 চনৰ পৰাই কৈছে কংগ্ৰেছ মুক্ত কৰিব। যোৱা 5 বছৰ তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকে আমাক দুৰ্বল কৰিবলৈ চেষ্টা কৰিলে। আমি এতিয়াও দুৰ্বল হোৱা নাই। 10 বছৰত প্ৰধানমন্ত্ৰী থকা স্বত্বেও আমাক দুৰ্বল কৰিব পৰা নাই। এতিয়াও কৈছে আমি কৰি আছো নহয়গৈ। মই বিজেপি কৰ্মীখিনিক বিজেপি নেতৃত্বক অগপৰ নেতৃত্বক মই ক'বলৈ বিচাৰিছোঁ নহয়গৈ। আপোনালোকে লাখ চেষ্টা কৰিলেও নহ'ব। আমি 10 বছৰৰ পৰা চেষ্টা কৰি আছোঁ। 14 পৰা মোদী ডাঙৰীয়া এটাই সপোন লৈ আহিছে কংগ্ৰেছক শেষ কৰা, কংগ্ৰেছক দুৰ্বল কৰা। এতিয়ালৈকে পৰা নাই আৰু ভৱিষ্যতো নোৱাৰিব। কংগ্ৰেছৰ এটা সাগৰ, ইয়াত ৰাইজৰ আৱেগ আমাৰ দলৰ লগত জড়িত হৈছে। ৰাইজৰ আৱেগৰ আগত কোনো দলৰ ইমান শক্তি নাই। যদি বিজেপি অগপ ভাবিছে তেওঁলোকে শক্তিশালী, এইটো তেওঁলোকৰ অহংকাৰ। দেখা গৈছে যে ৰকিবুল হুছেইনেও নগাঁও সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিব গৈছে। প্ৰদ্যুৎ বড়ালেও নগাঁৱৰ পৰাই লোকসভা নিৰ্বাচন খেলিব বুলি কৈছে। ইয়াৰ মাজতে আপুনি দলীয় যি ভেটি শক্তিশালী কৰাৰ কাৰণে আপুনি চুকে কোণে সভা সমিতি কৰি আছে। চাওক, আজি আমি ইয়াত আহি কৈছোঁ যে পঞ্চায়ত নিৰ্বাচন কিয় আয়োজন কৰা নাই? পঞ্চায়ত আমাৰ কাৰ্যকাল শেষ হ'ল। আমাৰ ৰাইজৰ এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়া, সাংবিধানিক এটা প্ৰক্ৰিয়া আমাৰ পঞ্চায়তে এই গোটেই সৃষ্টি কৰিলে কংগ্ৰেছ। কিন্তু আজি পঞ্চায়ত নিৰ্বাচন আজি তেওঁলোকে নস্যাৎ কৰিবলৈ বিচাৰিছে, শেষ কৰিবলৈ বিচাৰিছে। আৰু সেইকাৰণে আমি মানুহবোৰক আমি অৱগত কৰাইছোঁ যে আমি এই ধৰণৰ যে আমাৰ অধিকাৰবোৰ খহনীয়া আমি হোৱা দেখা পাইছোঁ বিজেপি কাৰ্যকালত। আমি সাৱধান হৈ থাকিব লাগিব। আৰু সেইকাৰণে বিজেপিও দলো বিচাৰিছে যে পঞ্চায়ত নিৰ্বাচন এতিয়া নহওক, যিহেতু তেওঁলোকৰ কামবোৰ চাই ৰাইজ অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু তেওঁলোকেও দেখা পাইছে যে আমাৰ বিভিন্ন অঞ্চলত য'ত AIUDF আৰু কংগ্ৰেছ দল বেছি শক্তিশালী, তাত AIUDF দল যথেষ্ট দুৰ্বল হৈ গৈছে। তেওঁ নিজকেও বচাবলৈ বিচাৰিছে আৰু নিজৰ ভাতৃ দল AIUDF দলটোকো তেওঁলোকে বচাবলৈ বিচাৰিছে। আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে ভৱিষ্যতলৈ ঠেলি দিছে। এইখিনি কথা আমি ৰাইজৰ মাজত আমি লৈ গৈ আছোঁ। বিজেপিৰ পৰা নিৰ্বাচন খেলিব বুলি ইতিমধ্যে ৰাজনৈতিক মহলত আলোচনা চলি আছে। চাওক, বিজেপি দলৰ ভিতৰত এটা বিশেষ এটা চক্ৰই আমাৰ কংগ্ৰেছ দলৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে। এনে ধৰণৰ মানে সৰু পলিটিক্স, মানে একদম এই কি কয় ইমেচিয়ৰ পলিটিক্স ওপৰত মোৰ হাঁহি উঠে। আজি মই প্ৰধানমন্ত্ৰীলৈ চিঠি দিছোঁ যে আমাৰ মণিপুৰৰ পৰা ড্ৰাগছ আহি আছে। আমাৰ এই অঞ্চলত চাইবাৰ ক্ৰাইম ডাঙৰ সমস্যা, ড্ৰাগছ এটা ডাঙৰ সমস্যা, নিবনুৱা সমস্যা ডাঙৰ সমস্যা, গৰাখহনীয়া সমস্যা ডাঙৰ সমস্যা। আমি এইখিনি সমস্যা লৈ চৰ্চা কৰি আছোঁ। আৰু বিজেপি দল প্ৰদ্যুৎ বড়ালৈ গৌৰৱ গগৈ। সেইকাৰণে আজি আমাৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া। আমি পাতি আছোঁ যে আজি প্ৰত্যেকৰ ওপৰত যে বৰ্তমান চৰকাৰে ধাৰ এটা বোজা, এটা হেঁচা দি দিছে। আমাৰ দিনত 10,000 কোটি টকা, এতিয়া 1,50,000 কোটি টকা এতিয়া ধাৰ আছে। তো এনেধৰণৰ আমি অৰ্থনৈতিক সংকটৰ পৰা আমি নিজৰ ৰাইজক কেনেকৈ আমি বচাব পাৰোঁ, এইখিনি আমি কথা পাতি আছোঁ। আৰু তেওঁলোকে কোন ক'ত বা খেলিব, কাৰ মাজত কাৰ কাজিয়া, কোন কি কৰি আছে, সেইকাৰণতে আজি অসমৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়ালৈ গৈছে। তেওঁলোকে নিজক ইমেচিয়ৰ পলিটিক্স কৰি থাকক। আমি ৰাইজৰ বিষয় লৈ আমি মাত মাতি থাকিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।